নমস্কাৰ মই ৰীতা মোৰ ইউটিউব চেনেল গাইডেন্স বাই ৰীতা 25 লৈ আপোনালোকক স্বাগতম জনালোঁ। কি খবৰ, ভালে আছেনে আপোনালোক? আশা ৰাখিছোঁ সকলো ভালে থাকক। আৰু আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে গম পাব এনেকুৱা কি 4টা শক্তিশালী প্ৰশ্ন আছে যিয়ে আপোনালোকৰ সমস্যা যিয়ে হৈ নাথাকক জীৱনত যিকোনো সমস্যাৰ পৰা আপোনালোকক ইউনিভাৰ্চৰ পৰা উত্তৰ পাবলৈ বা সমাধান পাবলৈ ৰাস্তা দেখাই দিব। সমাধান হ'বই হ'ব। আপোনালোকে কি সেই পাৱাৰফুল 4টা প্ৰশ্ন ব্যৱহাৰ কৰিব যিকোনো চিটুৱেশ্যনতে যিকোনো সমস্যাতে। ভিডিঅ'ৰ মাধ্যমেৰে গম পাব। আৰু লগতে এনেকুৱা এটা এঞ্জেলিক চুইচ ৱৰ্ড লিখিবলৈ মই ব্যৱহাৰ কৰিবলৈ বডিত সোঁফালে লিখিবলৈ আপোনালোকক শ্বেয়াৰ কৰিম, যিটোৱে আপোনাৰ বডি মাইণ্ড চলত নিগেটিভিটি নালাগে, যাতে প্ৰটেকশ্যনত আপোনালোকে থাকিব পাৰিব। নিগেটিভিটি আপোনাৰ গাত যাতে নালাগে, অৰাত যাতে নালাগে। কি সেই ৱৰ্ডটো শ্বেয়াৰ কৰিম। আৰু এইটো কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়াই মই ভিডিঅ'সমূহ দিওঁ তেতিয়াহে নটিফিকেশ্যন পাব। আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এইডোখৰতে মই ক'ব বিচাৰিছোঁ, মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ, ছেশ্যনসমূহ দি আছোঁ, বডি প্ৰচেছৰ ছেশ্যনো দিওঁ। আপোনালোকে যদি মোৰ লগত এক্সেছৰ ক্লাছ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰিব। ঘৰত গৈও মই এক্সেছৰ ক্লাছসমূহ দি আছোঁ। আপোনালোকে চিন্তা কৰিব নালাগে। ইংলিছত থাকিলেও মই সুন্দৰকৈ প্ৰতিটো শব্দই ট্ৰেঞ্চলেশ্যন কৰি অসমীয়াত বুজাই দিওঁ, প্ৰতিটো বাক্যই বুজাই দিবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকে কিতাপখনো সুন্দৰকৈ বুজি পাব আৰু পইণ্টছবিলাকো ক্লিয়াৰ কৰি থৈ আহোঁ ধুনীয়াকৈ। টেনশ্যন ল'ব নালাগে যদি ল'ব বিচাৰে মোৰ লগত। আৰু লগতে টেৰট কাৰ্ড ৰিডাৰ, আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে তাৰ সমাধানৰ পথনো কি, অতি কম সংখ্যক মানুহ লৈ আপোনালোকক ৰাস্তা দেখাই দিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে যোগাযোগ কৰি চাব পাৰে, কিয়নো সমস্যাত ভুগি থাকিব লাগে, নহয় জানো বাৰু? লগতে এঞ্জেলৰ ক্লাছসমূহ দি আছোঁ। আপোনালোকে জানে এঞ্জেলৰ পৰা যথেষ্টখিনি সহায় আৰু উপকৃত হৈছে, মানুহে সহায় পাবলৈ সক্ষম হৈছে। আৰু লগতে 7 চক্ৰ হিলিং মেডিটেশ্যন শিকায়ো মানুহৰ লাইফৰ অতি কম সময়ৰ ভিতৰতে বহুত সুন্দৰ সুন্দৰ ফিডবেকছবিলাক আহিছে, অতি সুন্দৰভাৱে লাইফ পৰিৱৰ্তন হৈছে। যি কৰি নহওক সুন্দৰ সুখময় এটা জীৱন যাপন কৰিব লাগে, নহয় জানো বাৰু? আপোনালোকে আগুৱাই আহিব লাগিব। বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। আপোনালোকৰ জীৱনত যদি বৰ্তমান যিকোনো সমস্যাই হৈ আছে, মাত্ৰ 4টা পাৱাৰফুল কুৱেশ্যন আপোনালোকে ইউনিভাৰ্চলৈ চেণ্ড কৰক। আৰু প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দিছ? হোৱাট ইজ দিছ মানে কি হৈ আছে এইবোৰ মই একো বুজি পোৱা নাই। হোৱাট ইজ দিছ? ইউনিভাৰ্চক কুৱেশ্যন কৰিছে চিটুৱেশ্যনটোৰ ওপৰত, মানে কি হৈ আছে। হোৱাট ইজ দিছ লিখি ল'ব পাৰে, বা অসমীয়াতো ক'ব পাৰে কি হৈ আছে মোৰ লগত। নম্বৰ 2, হোৱাট ডু আই ডু উইথ ইট? হোৱাট ডু আই ডু উইথ ইট? মই ইয়াৰ লগত কি কৰিব পাৰোঁ। 3 নম্বৰটো হৈছে কেন আই চেঞ্জ ইট? কেন আই চেঞ্জ ইট? মই সলাব পাৰোঁনে এইটো, এই চিটুৱেশ্যনটো মানে মই সলাব পাৰোঁনে? নম্বৰ 4 কুৱেশ্যনটো হ'ল, পাৱাৰফুল কুৱেশ্যনটো হ'ল ইফ চ' হাউ কেন আই চেঞ্জ ইট? যদিহে পাৰোঁ কেনেকৈ পাৰোঁ? মোৰ লগত কি হৈ আছে, মই কিবা কৰিব পাৰোঁনে? মই যদি সলাব পাৰোঁ কেনেকৈ সলাব পাৰোঁ? এই 4টা প্ৰশ্নই আপোনাৰ বাৰ বাৰ ইউনিভাৰ্চলৈ চেণ্ড কৰি থাকিলে আপোনাৰ সেই সমস্যাৰ সমাধানৰ দুৱাৰ মুকলি হ'ব। কোনোবাই আহি সহায় কৰিব, যি কৰি প্ৰক্ৰিয়াই নহওক, নহ'লে আপোনাৰ মগজুত ইমান সুন্দৰ মানে কি তাৰ আনচাৰ দি দিব, আৰু সেইফালে আপুনি গতি কৰিলে আপোনাৰ সমাধানৰ পথ পাব। কিবা এটা নহয় কিবা এটা ইউনিভাৰ্চে কানেক্ট কৰি দিবই, আৰু আপুনি সমস্যাটোৰ পৰা সহজে ওলাই আহিবলৈ সক্ষম হ'ব। পূৰা বিশ্বাস থাকিব লাগিব, কিন্তু বিশ্বাসেৰে যি কৰে, আপোনাৰ বিশ্বাসেৰে যদি এটা বন পাতেও ডাঙৰ ডাঙৰ বেমাৰ ভাল কৰি দিব পাৰে। মেইন বিশ্বাস লাগিব ন। এই 4টা প্ৰশ্ন আপোনালোকে ডেইলি আপোনালোকে কৰিবলৈ আৰম্ভ কৰক, যেতিয়ালৈকে ৰাস্তা খোল নাখায়। হোৱাট ইজ দিছ? হোৱাট ডু আই ডু উইথ ইট? কেন আই চেঞ্জ ইট? ইফ চ' হাউ কেন আই চেঞ্জ ইট? নম্বৰ 1, হোৱাট ইজ দিছ? নম্বৰ 2, হোৱাট ডু আই ডু উইথ ইট? কেন আই চেঞ্জ ইট?
ইফ চ' হাউ কেন আই চেঞ্জ ইট? মই এইকেইটা প্ৰশ্ন আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ এক্সেছৰ পৰা, ঠিক আছে। আমাৰ এক্সেছ বাৰ্ছৰ ক্লাছতে শিকোৱা হয় গোটেইখিনি প্ৰশ্নই। এটাই মাত্ৰ পজিটিভ এফাৰ্মেশ্যন আছে, যিটো অল অফ লাইফ কামছ টু মি উইথ ইট জয় এণ্ড গ্ল'ৰি। বাকী চব প্ৰশ্নৰ দ্বাৰাই আমাৰ এক্সেছত সমস্যাসমূহ সমাধান বা সমস্যা বুলি ক'লে ভুল হ'ব, চিটুৱেশ্যনসমূহ হেণ্ডেল কৰিব পৰা যায়। চ' এক্সেছৰ এই 4টা পাৱাৰফুল শব্দ যদি ব্যৱহাৰ কৰি আপোনালোকৰ লাইফতো ইমানকণমান চেঞ্জ আহে, চ' সেই বুলি ভাবিয়ে মই আপোনালোকক লগত এই 4টা পাৱাৰফুল প্ৰশ্ন শ্বেয়াৰ কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে ব্যৱহাৰ কৰি উপকৃত হ'ব। লগতে এতিয়া মই ক'ব বিচাৰিছোঁ, যিটো এঞ্জেলৰ আপোনালোকৰ পাৱাৰফুল এটা ৱৰ্ড এইপিনে লিখিলে, আপোনাৰ মানে কি চুইচ ৱৰ্ড এটা লিখিলে বাওঁ হাতত লিখিব লাগিব গ্ৰীণ এনেকুৱা প্ৰিণ্ট লৈ। চ' তেতিয়া আপোনাৰ নিগেটিভ কোনো এনভাইৰমেণ্ট বা নিগেটিভ ভাইব্ৰেশ্যনে আপোনাক এট্ৰেক্ট কৰিব নোৱাৰিব। সেই লিখিব লাগিব ই, মই এনেকৈ লিখি থৈছোঁ, ধৰিব নোৱাৰিব পাৰে। কেপিটেল লেটাৰত ই লিখিব, তাৰপিছতে ইকুৱেল দিব, সমান চিন দিব SI, কেপিটেলত SI। চ' ই ইজ ইকুৱেল SI, আপোনালোকে তেনেকৈ লিখিব পাৰে, ঠিক আছে। ইটো কেপিটেল লেটাৰৰ ই, সমান চিন দিব, S দিব ডাঙৰ হাতৰ, আইটো দিব ডাঙৰ হাতৰ। এইটো যদি আপোনালোকে লিখি লয় বাওঁ হাতে, চ' আপোনালোকৰ নিগেটিভিটি লাগিব নোৱাৰে। আপোনালোকে এইটো কৰিব, উপকৃত হ'ব। লগতে এই পাৱাৰফুল 4টা প্ৰশ্ন আপোনালোকৰ চিটুৱেশ্যন অনুসৰি আপোনালোকে কৰিবলৈ আৰম্ভ কৰক। নন ষ্টপ ইউনিভাৰ্ছে যেতিয়াই সেই প্ৰশ্নকেইটা ৰিচিভ কৰিব, তাৰ উত্তৰ আপোনাৰ লাইফত দিব, আপোনাৰ লাইফৰ সেই হৈ থকা সমস্যা দূৰ হ'ব। আশা ৰাখিলোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'বলৈ সক্ষম হ'ব, ব্যৱহাৰ কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।